অসম গৰিয়া পৰিষদৰ তৰফৰ পৰা যিটো আজি সম্বৰ্ধনা অনুষ্ঠান এটা আছিলে আমাক মাতিলে তেখেতসকলে আহিছে দূৰৰ পৰা আমাক সম্বৰ্ধনা দিয়াৰ কাৰণে ভাল লাগিছে আজি সম্বৰ্ধনা লৈ আৰু আমি তেখেতসকলক যিটো অনুষ্ঠান আহিছে হাজত আপোনাৰ 2026 20 জানুৱাৰী 6 মাঘ সেই অনুষ্ঠানটোত আমি তেখেতসকলক সহযোগিতা কৰিম যিমান পাৰো আমি কষ্ট কৰি যাম তেখেতসকলক আৰু আজি যিটো অনুষ্ঠানত আমাক সম্বৰ্ধনা জনাইছে এনেকুৱা সম্বৰ্ধনা জনালে আমাৰ শিল্পীসকলৰ বহুত উৎসাহ লাগে ভাল লাগে কাম কৰাৰ আৰু হেঁপাহ থাকে গতিকে এই হিচাপতে মই তেখেতসকলক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি আমি ৰঙিয়াৰ এই আশে পাশে থকা লোকসংগীত শিল্পীখিনিক আমি লগ পোৱাৰ এটা চেষ্টা চলাইছিলোঁ আৰু তেওঁলোক আমি বিহুৰ শুভেচ্ছাৰে তেওঁলোক আমি লগ কৰিলোঁ আৰু বিহুৰ শুভেচ্ছাৰ উপৰিও তেওঁলোকৰ আমাৰ হাজত অনুষ্ঠিত হ'ব লগা জিকিৰ গাঁও ২য় বৰ্ষৰ যিটো কাৰ্যসূচী আমাৰ হাজত অনুষ্ঠিত হ'ব 20 জানুৱাৰী 6 মাঘ 2026 গতিকে সেই কাৰ্যসূচীটোত আমি এখেতসকলৰ সহায় সহযোগিতা দিয়া পৰামৰ্শ বিচাৰি আছিলোঁ আৰু তেওঁলোকে আমাক কথা দিছে সেই অনুষ্ঠানটো সফল ৰূপ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে আমাক যথেষ্ট সহায় সহযোগিতা দিয়া পৰামৰ্শ আগবঢ়াব বুলি আমাক আজি কথা দিছে তেওঁলোকে আজি গৰিয়া পৰিষদৰ তৰফৰ পৰা যিটো অনুষ্ঠান পাতিছিলে যোৱা 9 তাৰিখে জিকিৰ গাঁও আহক অনুষ্ঠানটি খুবেই ভাল হৈছিল কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছিল ঠিক তেনেধৰণে আকৌ অহাবাৰ 2026ত এটা হাজত এই অনুষ্ঠানটি আকৌ কৰা মানে যোজা চলাই আছে সেয়ে আমাক ৰঙিয়াবাসী সকলো শিল্পীকে আজি সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে তেওঁলোকে লগ কৰিব আহিছিলে আৰু আমি তেওঁলোকক লগ কৰিলোঁ আমাৰ গোটেই শিল্পীখনিয়ে আৰু তেওঁলোকে আমাক সম্বৰ্ধনা জনালে আমি বহুত খুশি হৈছোঁ আৰু তেওঁক আমি উৎসাহ উদ্দীপনা আগবঢ়াম বুলি কথা দিলোঁ নমস্কাৰ সঁচাকৈ আমাৰ কাৰণে আজি এটি অতি শুভ দিন অসম গৰিয়া পৰিষদে আমাৰ লোকসংগীতৰ শিল্পীসকলক বিচাৰি আজি যি এই ৰঙালী বিহুত আমাক সম্বৰ্ধনা জনালে মানে কি আমি ভাবিবই পৰা নাছিলোঁ এতিয়াতো সকলোৱে জানে যে লোকসংগীতৰ শিল্পীবিলাকক মানে কি মানুহে সমাদৰ নিদিয়া হৈছে এই সময়ত মানে কি সুপ্ত হৈ থকা যিবিলাক শিল্পী মানে বিখ্যাত নহয় যিবিলাক তাৰমানে সময়ৰ হাতত হেৰাই গৈছে সেইবিলাক শিল্পীক অসম গৰিয়া পৰিষদে বিচাৰি মানে যিটো সন্মান দিছে বা শ্ৰদ্ধা যাচিছে মৰম যাচিছে আমি সঁচাকৈ বহুত আনন্দিত হৈছোঁ আৰু লগতে তেখেতসকলে অলপতে আপোনালোকে গম পায় 9 এপ্ৰিলত এটি 1000 শিল্পী লগ লৈ মোৰ মনত ভেদভাৱ নাই এই জিকিৰটি গাইছে পুনৰ তেখেতসকলে 6 মাঘ 20 জানুৱাৰী 2026ত 5000 গায়কেৰে হাজোত মানে জিকিৰ গাঁও হওক অনুষ্ঠান এটাৰ মানে আয়োজন কৰিছে আমি এই চেগতে তেখেতসকলক সহযোগ কৰিম বুলি মানে কথা দিলোঁ আৰু লগতে অসম গৰিয়া পৰিষদৰ যিটো মানে উদ্দেশ্য যে লোকসংগীতখিনিক লোকশিল্পীখিনিক আগবঢ়াই নিব জনমানসত এই প্ৰচেষ্টাটোক ময়ো মানে স্বাগতম জনাইছোঁ আৰু অনুষ্ঠানটোৰ উত্তৰোত্তৰ কামনা কৰাৰ লগতে যিটো আমাৰ আহি আছে 5000 শিল্পীৰে আমি যিটো জিকিৰ গাম সেইটোৰো সফল কামনা কৰিছোঁ।